হেল্ল' এভৰিৱান, ভালনে সকলোৰে? আপোনালোকে যিহেতু জানে যে আমি ADRE গ্ৰেড 4ৰ বাবে এটা ৰিভিজন ছিৰিজ ডিছকাছ কৰি আছোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ ওপৰত। চ' আজি আমি ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ অষ্ট্ৰেলিয়াৰ ওপৰত ডিছকাছ কৰিম। চ' এতিয়ালৈকে এই ৰিভিজন ছিৰিজৰ 5টা পাৰ্ট আমি ডিছকাছ কৰা হৈ গৈছে আৰু গোটেইকেইটা পাৰ্টৰে এটা প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে প্লিজ সেইকেইটা ফ'ল' কৰিব, যথেষ্ট আপোনালোকে শিকিব পাৰিব আৰু বহুতখিনি লাভ হ'ব। চ' আজি আমি ইয়াৰ পাৰ্ট 6 ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ অষ্ট্ৰেলিয়াৰ বিষয়ে ডিছকাছ কৰিম। চ' যেনেকৈ আমি প্ৰত্যেকবাৰে কৰি আহিছোঁ, পৃথিৱীৰ মেপখনৰ এটা আভাস লৈ লৈছোঁ। চ' আমি দেখিবলৈ পাইছোঁ ইয়াত যিহেতু এছিয়াৰ বিষয়ে ডিছকাছ কৰা হৈ গ'ল, ইউৰোপৰ বিষয়ে ডিছকাছ কৰা হৈ গ'ল, আফ্ৰিকাৰ বিষয়ে ডিছকাছ কৰা হ'ল, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকাৰ বিষয়ে ডিছকাছ কৰা হৈ গ'ল, আৰু আজি আমি ডিছকাছ কৰিম অষ্ট্ৰেলিয়াৰ ওপৰত। চ' এইখিনিতে এটা কথা মই ক'বলৈ বিচাৰোঁ, বহুত কনফিউজন হ'ব পাৰে। অষ্ট্ৰেলিয়া মহাদেশখনক আগতে অচেনিয়া বুলিও কোৱা গৈছিলে, কিন্তু 1950ৰ পৰা অষ্ট্ৰেলিয়া মহাদেশখনক অচেনিয়াৰ বদলি অষ্ট্ৰেলিয়া ক'বলৈ আৰম্ভ কৰিলে। চ' অষ্ট্ৰেলিয়া আমি যদি কওঁ, এখন দেশো হয় আৰু অষ্ট্ৰেলিয়া এখন মহাদেশো হয়। চ' আপোনালোকক এটা চিধা প্ৰশ্ন সুধিব পাৰে যে কোনখন দেশৰ নামৰ পৰা এখন মহাদেশৰ নাম ৰখা হৈছে? তো শুদ্ধ উত্তৰটো হ'ব অষ্ট্ৰেলিয়া। আমেৰিকাটো বহুতে ভাবিব পাৰে, কিন্তু আমেৰিকা হয় এখন দেশ, কিন্তু মহাদেশৰ নাম আমেৰিকা বুলি নাই। নৰ্থ আমেৰিকা আৰু ছাউথ আমেৰিকা, মানে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ নামে আছে, কিন্তু অষ্ট্ৰেলিয়াৰ নামেৰে এখন মহাদেশ আছে আৰু সেইখনক আমি অচেনিয়া বুলিও ক'ব পাৰোঁ। অচেনিয়া, অষ্ট্ৰেলিয়া দুইটাই শুদ্ধ উত্তৰ। চ' এখন মহাদেশত যেনেকৈ বহুত দেশ থাকে, ঠিক তেনেকৈ অচেনিয়া নাইবা অষ্ট্ৰেলিয়া মহাদেশখনতো যথেষ্ট দেশ আছে। আমি যদি চাবলৈ যাওঁ, ইয়াত আমি উত্তৰৰ পৰা যদি চাওঁ, পাপুৱা নিউ গিনি, এইখিনি আপুনি দেখিবলৈ পাইছে। কিন্তু এইখিনিতে এটা কথা জানি ল'ব, এই মাজতে এডাল আঁচ দেখিছে আপুনি, দুটা বেলেগ বেলেগ কালাৰৰ দেখিবলৈ পাইছে নিশ্চয়। ইয়াৰ পশ্চিম পাৰ্টটো যিটো হয়, এই পশ্চিম পাৰ্টটো আকৌ ইণ্ডোনেছিয়াই নিজৰ আণ্ডাৰত ৰাখি থৈ দিছে। ত' পশ্চিম পাৰ্টটো কি হ'ব? এছিয়াৰ আণ্ডাৰত আছে, আৰু যিটো ইয়াৰ পূব পাৰ্টটো পাপুৱা নিউ গিনি, সেইটোহে অষ্ট্ৰেলিয়াৰ আণ্ডাৰত আছে। চ' এইখন এখন দেশ বুলি ক'ব পাৰে আপুনি। অষ্ট্ৰেলিয়া এখন দেশ, আমি যিহেতু জানোৱেই, আমি এখন পৰিচিত এখন স্পৰ্টছ লাভিং দেশ হয়। ক্ৰিকেট ৱৰ্ল্ড কাপ হওক, অলিম্পিক্স হওক, বা ৱৰ্ল্ড কাপ ফুটবল হওক, কমনৱেলথ হওক, অষ্ট্ৰেলিয়াই খুব ভাল প্ৰদৰ্শন কৰে। চ' যিসকল আমাৰ ভিউৱাৰ্ছে চাই আছে, একচুৱেলি অষ্ট্ৰেলিয়া এনেকুৱা নহয় যে আপোনালোকে নামটো শুনাই নাই কেতিয়াও। চ' অষ্ট্ৰেলিয়া এখন মহাদেশো হয়, এখন দেশ হয়। চ' অষ্ট্ৰেলিয়া খুবেই এটা ইম্পৰ্টেণ্ট জানিবলগীয়া বস্তু। চ' অষ্ট্ৰেলিয়াৰ পৰা যদি দক্ষিণলৈ যাওঁ অলপ, নিউজিলেণ্ড, ডেফিনেটলি নিউজিলেণ্ডৰ বিষয়ে আপোনালোকে পঢ়িবলৈ পাইছে, শুনিবলৈ পাইছে। ক্ৰিকেট নিউজিলেণ্ড টিমটো আহি থাকে, IPLত বহুত প্লেয়াৰ নিউজিলেণ্ডৰ হৈ খেলি থাকে। চ' নিউজিলেণ্ডখন একেবাৰে তললৈ আছে। ক'ব পাৰে যে পৃথিৱীৰ একমাত্ৰ আওহতীয়া আৰু একেবাৰে অকলে থকা এখন দেশ বুলি যদি ক'বলৈ যায়, নিউজিলেণ্ড। চ' আপোনালোকে পৃথিৱীৰ মেপত যদি চায়, এই জেগাত আপোনালোকে নিউজিলেণ্ডখন দেখিব, একেবাৰে চুকলে আছে নিউজিলেণ্ডখন। ত' ভাৰতৰ পৰা কেনেকৈ যায়? ভাৰতৰ টীমটো এই ডিচেম্বৰটো অষ্ট্ৰেলিয়ালৈ খেলিবলৈ যাবই, নিউজিলেণ্ডলৈ গৈছে। চ' নিউজিলেণ্ড যথেষ্ট দূৰ হয়, একেবাৰে আওহতীয়া জেগা বুলি আপুনি ক'ব পাৰে। দেন সৰু সৰু কিছুমান আইলেণ্ড দেখিবলৈ পোৱা যায়, যেনেকৈ নিউ কেলিডনিয়া সচৰাচৰ আণ্ডাৰ-19 ৱৰ্ল্ড কাপ খেলি থকা যায়। এই নিউ কেলিডনিয়াখন যদিও এখন দেশ হয়, কিন্তু ফ্ৰান্সৰ আণ্ডাৰত আছে। এতিয়াও এনেকুৱা বহুত আমাৰ দেশ আছে যিবিলাকে স্বাধীনতা পোৱা নাই। দেন ভানুটাও এখন দেশ হয়, সৰু সৰু দ্বীপপুঞ্জ হয় আচলতে। চলমন আইলেণ্ডছ আপোনালোকে শুনিবলৈ পাইছে নিশ্চয়, নাউৰু, দেন মাৰ্শ্বাল আইলেণ্ডছ, দেন ফিজি খুবেই এখন জনপ্ৰিয়, বহুত সংখ্যক ভাৰতীয় আছে, প্ৰায় ক'বলৈ গ'লে 70% ফিজি দেশখনৰ পপুলেশ্যন ভাৰতীয় হয়। টংগাত যথেষ্ট আগ্নেয়গিৰি উৎক্ষেপণ হৈ থাকে। কুক আইলেণ্ডবোৰ দেখিবলৈ পাইছে, সৰু সৰু দ্বীপপুঞ্জ এইবিলাক। আপোনালোকে যদিও ডট দেখিছে, মানে এইটো ক'ব পাৰে যে আমাৰ অসমৰ এখন জিলাৰ সমান ডাঙৰ হ'ব। সৰু সৰু আইলেণ্ডবোৰ এইবিলাক থাকিবলৈ নিশ্চয় ভালেই লাগিব। তাত নিজৰ কাম কৰে মানুহবিলাকে, সৰু সুৰা অফিচ থাকে, ফাৰ্মিং কৰে, শান্তিত থাকে আৰু একেবাৰে আওহতীয়া জেগা। দেন ফ্ৰেঞ্চ পলিনেছিয়াখন আজিও ফ্ৰেঞ্চৰ আণ্ডাৰত আছে। সৰু সৰু এইবোৰ দ্বীপপুঞ্জ। চ' এই দ্বীপপুঞ্জবোৰ আচলতে আপোনালোকে যদি চাবলৈ যায়, পৃথিৱীৰ একেবাৰে আমি যদি ক'বলৈ যাওঁ, পৃথিৱীৰ একেবাৰে উত্তৰলৈ আছে, মানে একেবাৰে উত্তৰলৈ থকা সৰু সৰু দ্বীপপুঞ্জ হয় এইবিলাক। চ' কি হয়, আটাইতকৈ সূৰ্যৰ পোহৰ প্ৰথমতে যদি পৰা যায়, এইবিলাক দ্বীপতে পৰে।
চ' কি হয় নৱবৰ্ষৰ প্ৰথম যিটো সূৰ্যৰ পোহৰ ল'বৰ বাবে গোটেই পৃথিৱীৰ পৰা পৰ্যটকবিলাকে ভিৰ কৰে এইবিলাক জেগাত কোনটো জেগাত প্ৰথম সূৰ্যোদয় হ'ব বা সূৰ্য 12টা বাজিব সেইটো হিচাপত গৈ পেলাই তেওঁলোকে প্ৰথম যিটো ফিলটো ল'বলৈ বিচাৰে যে নতুন বছৰ আৰম্ভ হৈ গ'ল কাৰণ অষ্ট্ৰেলিয়া আপুনি দেখিবলৈ পাইছে যিটো সময়টো যদি চাই অষ্ট্ৰেলিয়াখন ভাৰততকৈ প্ৰায় সময়টো যদি চাই 6 ঘণ্টা আগবাঢ়ি আছে তাৰমানে ভাৰতত যদি আপুনি এতিয়া চাওঁতে ভাৰতত যদি আপোনাৰ দিনৰ 12টা বাজিছে আপোনালোকে যদি ভিডিঅ'টো চাই আছে দিনৰ 12টা বজাত যদি আপোনালোকে ভাৰতত চাই আছে অষ্ট্ৰেলিয়াত গধূলি 6টা বাজি গৈছে এনেকুৱা ধৰণৰ হয় কথাখিনি চ' এইবিলাক দ্বীপপুঞ্জতটো আৰু আগবাঢ়ি যাব সময়খিনি চ' অলপ এটা আইডিয়া ল'বলৈ দিছোঁ পৃথিৱীতনো সময়বোৰ একে নহয় সকলো জেগাতে সময়বোৰ বেলেগ বেলেগ হয় পূবৰ পৰা পশ্চিমলৈ সময়বিলাক পিছুৱাই গৈ থাকে চ' কিছুমান ইম্পৰ্টেণ্ট ফেক্ট জানোৱা হওক যে অষ্ট্ৰেলিয়া মহাদেশত টোটেল কিমান দেশ আছে 14খন দেশ আছে এইটো ইউনাইটেড নেশ্যনছে ভেৰিফাই কৰা হয় আটাইতকৈ ডাঙৰ দেশ অষ্ট্ৰেলিয়া মহাদেশৰ অষ্ট্ৰেলিয়াই হয় আটাইতকৈ দীঘল নদী মুৰে ৰিভাৰ অষ্ট্ৰেলিয়াতে আছে ডাৰ্লিং ৰিভাৰ খুবেই জনপ্ৰিয় অষ্ট্ৰেলিয়াৰ দেন সৰ্বোচ্চ শৃংগ হায়েষ্ট পিক যদি ক'বলৈ যায় পানকাক জায়া পাপুৱা নিউগিনিত আছে অলৰেডি আমি ডিছকাছ কৰিলোঁ পাপুৱা নিউগিনি আপোনালোকে চাব পাৰে আকৌ পাপুৱা নিউগিনি এইখিনিত আছে পাপুৱা নিউগিনি উত্তৰলৈ আছে দেন আমি যদি চাওঁ লংগেষ্ট কৰেল ৰিফ মানে আটাইতকৈ দীঘল প্ৰবাল প্ৰাচীৰ প্ৰবাল যিটো এটা পোক হয় সেই পোকৰ যিটো শুকাই গ'লে মাটিৰ নিচিনা হৈ পৰে আটাইতকৈ ডাঙৰ পৃথিৱীৰ গ্ৰেট বেৰিয়াৰ ৰিফ সুধিব পাৰে কেতিয়াবা গ্ৰেট বেৰিয়াৰ ৰিফনো ক'ত আছে গ্ৰেট বেৰিয়াৰ ৰিফ আছে অষ্ট্ৰেলিয়াত পৃথিৱীৰ আটাইতকৈ ডাঙৰ কৰেল ৰিফ নাইবা প্ৰবাল প্ৰাচীৰ বুলি আপুনি ক'ব পাৰে আটাইতকৈ ডাঙৰ শিলাখণ্ড আৰু শিলৰ ডাঙৰ খণ্ড শিলৰ পাহাৰ সেইটো আছে মাউণ্ট অগাষ্টাছ অষ্ট্ৰেলিয়াত আৰু ইয়াৰ উচ্চতা হৈছে 717 মিটাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ শিলাখণ্ড মাউণ্ট অগাষ্টাছ পাহাৰৰ সমান ওখ চ' অষ্ট্ৰেলিয়াখন আচলতে বহুত মৰুভূমি যথেষ্ট মৰুভূমি আছে বহুত আমি ফিজিকেল মেপখন চালে ডিছকাছ কৰিম চ' আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে গ্ৰেট ভিক্টৰিয়া ডিজাৰ্ট অষ্ট্ৰেলিয়াতে আছে সৰ্ববৃহৎ চহৰ অষ্ট্ৰেলিয়াৰ ছিডনী নামটো শুনিবলৈ পাইছে অষ্ট্ৰেলিয়াৰ যিটো ৰাষ্ট্ৰীয় জন্তু কি হয় কাংগাৰু জানে আপোনালোকে ডেফিনেটলি চ' নিউজিলেণ্ডৰ কথালৈ আহোঁ নিউজিলেণ্ড প্ৰথম মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ব্যক্তি এডমাণ্ড হিলাৰী তেখেত নিউজিলেণ্ডৰে আছিলে চ' নিউজিলেণ্ডৰ যিটো তেওঁলোকৰ যিটো কাৰেঞ্চি হয় নোট হয় এডমাণ্ড হিলাৰীৰ ফটোখন লগোৱা আছে এডমাণ্ড হিলাৰী নিউজিলেণ্ড আৰু টেনজিং নৰ্গে তেওঁ নেপালৰ আছিলে 1950 চনত আই গেছ প্ৰথম মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিলে তেওঁলোকে প্ৰথমতে অষ্ট্ৰেলিয়া দ্বীপটো আৱিষ্কাৰ কোনে কৰিছিলে কেপ্টেইন কুক 1770 আৰু জানি থওক এনেই নুসুধিবও পাৰে প্ৰথমতে নিউজিলেণ্ড আৱিষ্কাৰ কোনে কৰিছিলে এবেল টাছমান তেওঁৰ নামতে টাছমেনিয়া এখন চহৰ এখন প্ৰভিন্স অষ্ট্ৰেলিয়াত আছে অষ্ট্ৰেলিয়াৰ দক্ষিণ পিনে এই যিটো আছে এইখিনি টাছমেনিয়া চ' আপোনালোকে আগতে যিসকলে ক্ৰিকেট খেলে তেওঁলোকে নিশ্চয় ৰিকি পণ্টিং অষ্ট্ৰেলিয়া ক্ৰিকেট টীমৰ অধিনায়ক আছিলে কেইবাবাৰো তেখেতে ভাল প্ৰদৰ্শন কৰিছে ভাৰততো খেলি গৈছে ৱৰ্ল্ড কাপ বিজয়ী তেখেত এই টাছমেনিয়াৰ পৰাই বিলং কৰে চ' আমি যদি ক'বলৈ যাওঁ উলুৰু নেশ্যনেল পাৰ্ক উলুৰু আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে বা দেখিবলৈ পাইছে অষ্ট্ৰেলিয়াত আছে এই উলুৰু এটা শিলাখণ্ড হয় কিমান ডাঙৰ শিল এইটো অনুমান কৰিব পৰা যে ইয়াৰ যিটো হাইট হয় এই হাইটটো প্ৰায় 348 মিটাৰ হয় উলুৰু ইমান ডাঙৰ এটা শিল আৰু ইয়াৰ যিটো এইখিনিৰ পৰা এইখিনিলৈ যিটো ইয়াৰ যিটো লেংথ যিটো হয় এই লেংথটো হ'ব এপ্ৰক্সিমেটলি 700 মিটাৰ প্লাছ কিমান ডাঙৰ এটা শিলাখণ্ড উলুৰু এই উলুৰু অষ্ট্ৰেলিয়াত আছে কিন্তু আপোনালোকে যদি ভাবিছে উলুৰুটো আটাইতকৈ ডাঙৰ নহয় ইয়াতকৈও ডাঙৰ অলৰেডি আমি যিটো ডিছকাছ কৰিলোঁ মাউণ্ট অগাষ্টাছ চ' এই মাউণ্ট অগাষ্টাছ উলুৰুতকৈ হয়তো দূৰলৈ আপুনি উলুৰু দেখিবলৈ পাইছে ওচৰা ওচৰিকৈ আছে এই মাউণ্ট অগাষ্টাছ উলুৰুৰ 2 গুণ ডাঙৰ হয় তাৰমানে 717 মিটাৰ তো অনুমান এটা কৰিব পাৰে আপোনালোকে সৰুতে যদি 100 মিটাৰ দৌৰিছে চ' অনুমান এটা কৰিব পাৰে যে 770 মিটাৰ কিমান দীঘল হ'ব পাৰে সিমান হাইটৰ এই মাউণ্ট অগাষ্টাছ এটা শিলাখণ্ড এটা শিলৰ খণ্ড হয় মানে কিমান ওখ বৃহৎ হ'ব পাৰে এইটো চ' এই দুইটা উলুৰু আৰু মাউণ্ট অগাষ্টাছ দুইটাই অষ্ট্ৰেলিয়াত অৱস্থিত চ' অকণমান যদি আমি অষ্ট্ৰেলিয়াৰ যিখন ফিজিকেল মেপখন চাওঁ চ' আপোনালোকে দেখিবলৈ পাব সৰু সৰু যিবোৰ ইয়াত চহৰ আছে পাৰ্থ ভাৰতে খেলিবলৈ যায় পাৰ্থ দেন ইয়াত এডিলেইড
ভাৰতে খেলিবলৈ গৈছে এডিলেডত, মেলবৰ্ণ, অষ্ট্ৰেলিয়া কেপিটেল কেনবেৰা, দেন ছিডনী, এইবিলাক দেখিবলৈ পাইছে সাগৰৰ পাৰত অৱস্থিত। চ' অষ্ট্ৰেলিয়াৰ মেক্সিমাম যিখিনি জনসংখ্যা আছে সেই জনসংখ্যা 95% জনসংখ্যা এইখিনি জেগাতেই আছে। মানে তেওঁলোকৰ এই মাজৰ জেগাবিলাকত গোটেই খালী জেগা আৰু। চ' এইখিনি জেগাত কি হয়, খুব ঠাণ্ডা পানী যায়। ঠাণ্ডা পানী যোৱাৰ কাৰণে এইখিনি জেগাত খুব এটা মানে ডাঙৰ ডাঙৰ মৰুভূমিবিলাক অৱস্থিত। ইয়াত যথেষ্ট মৰুভূমি আছে, শিলাখণ্ড এইখিনি জেগাত আছে, কুইন্সলেণ্ড যিখিনি আমি নামটো শুনিবলৈ পাইছে আপোনালোকে। তো গ্ৰেট বেৰিয়াৰ ৰিফ আমি যিটো কৈছিলোঁ, এইখিনি জেগা গ্ৰেট বেৰিয়াৰ ৰিফ, এটা বহুত দীঘল গ্ৰেট বেৰিয়াৰ ৰিফ আছে। দেন সৰু সৰু এইবিলাক আইলেণ্ডবোৰ দেখিবলৈ পাব আপোনালোকে। টংগা ভলকেনিক ইৰাপশ্যন হৈছিলে। ফিজিৰ নামটো আপোনালোকে শুনিবলৈ নিশ্চয় পাইছে, অলৰেডি আমি ক'লোঁ যেনেকৈ 70% তাত ভাৰতীয় জনবসতি আছে এতিয়াও। দক্ষিণ ভাৰতৰ পৰা বহুত জনবসতি তাত আছে। চ' সৰু সৰু এইবিলাক দেশবিলাক আছে ইয়াত, মাইক্ৰনেছিয়া কওক, কিৰিবাটি আইলেণ্ড, কুক আইলেণ্ড, ফ্ৰেঞ্চ পলিনেছিয়া, এইবিলাক সৰু সৰু দেশ, বেলেগ বেলেগ দেশবিলাকে একচুৱেলি তেওঁলোকে আজিও কলনাইজ কৰি ৰাখিছে। চ' জানিবলৈ খুবেই ভাল লাগে। চ' ৱৰ্ল্ড জিঅ'গ্ৰাফী এটা খুবেই ইণ্টাৰেষ্টিং। কিন্তু কথাটো কি হয়, ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ আমি নিজে পঢ়িবলৈ অকণমান আমনি লাগে, যদিও আমি সৰুতে ছ'চিয়েল ষ্টাডিজত পঢ়ি আহিছোঁ, কিন্তু আকৌ ৰিভিজনৰ কাৰণে খুবেই দিগদাৰ লাগে। ক'ৰ পৰানো পঢ়িম? আপোনালোকে যদি কিতাপো ল'বলৈ যায় 200-300 পৃষ্ঠাৰ এখন কিতাপ ল'বলৈ বুজিবলৈ বহুত সমস্যা হ'ব। চ' এই গোটেই ভিডিঅ' ছিৰিজটো মই টোটেল 6টা ভিডিঅ'ত শেষ কৰিলোঁ। এই 6টা ভিডিঅ'ত আপোনালোকে যদি চাবলৈ যায়, টোটেল আপোনালোকে যদি খুব বেছি আপোনালোকৰ 70 মিনিটতে যাব। এই 70 মিনিটত যিখিনি কথা ইয়াত কোৱা গৈছে, সেই কথাখিনি গোটেইখিনিয়ে আমাৰ পূৰ্বৰ প্ৰশ্নৰ আধাৰত মই ডিজাইন কৰিছোঁ। আকৌ ৰিভিজন কৰি আপোনালোকে চাব পাৰে, আপোনালোকৰ যথেষ্ট লাভ হ'ব। নট অনলি থাৰ্ড গ্ৰেডটো হৈয়ে গ'ল বাৰু, পৰীক্ষাটো মই দিয়া দেৰি কৰিলোঁ, কিন্তু এইখিনিয়েদি নট অনলি থাৰ্ড গ্ৰেড, আপোনালোকৰ ফ'ৰ্থ গ্ৰেডতো যথেষ্ট সুবিধা হ'ব, আৰু অন্যান্য পৰীক্ষাবিলাকতো আপোনালোকৰ যথেষ্ট সুবিধা হ'ব। চ' আৰু ইয়াৰ পিছত কিবা ইম্পৰ্টেণ্ট টপিক যদি আপোনালোকে ভাবে মই ডিছকাছ কৰিব লাগে, কমেণ্ট বক্সত লিখিব পাৰে, এই বিষয়ে মই কাম কৰিবলৈ চেষ্টা কৰিম। চ' এজ ইউজুৱেল মই দেশবিলাকৰ বিষয়ে আপোনালোকক কৈ গৈছোঁ, আপোনালোকে নিজেও অকণমান চাব লাগিব, অকল মই কৈ দিয়াটো সম্ভৱ নহয়। আজি দেশবিলাকৰ মই লিষ্টবোৰ দিবলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। চ' আপোনালোকে কিছুমান দেশ নিজেও চেক কৰিব লাগিব। গুগলত মাৰি চালে হ'ল, কেপিটেল এণ্ড কাৰেঞ্চি বুলি মাৰি চালে গোটেই দেশবিলাকৰ নামৰ কেপিটেল বা সেইখন দেশৰ কাৰেঞ্চিটো কি গোটেইখিনি পাই যাব তাত। চ' আপোনালোকে মোক আজি ক'ব লাগে নিউজিলেণ্ড। চ' এই নিউজিলেণ্ড যিখন দেশ আছে, এই নিউজিলেণ্ড দেশখনৰ নামটো ডেফিনেটলি আপোনালোকে শুনিছে, ইয়াৰ কেপিটেল কি, ইয়াৰ ৰাজধানী কি, মোক কমেণ্ট বক্সত লিখি দিব। অ'কে, চ' আজিৰ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।